নমস্কাৰ, মোৰ নাম সুমিতা বৰ্মন। মই আজি CRL-ত আমাক শিকাইছিলে মাইণ্ড মেপিং কেনেকৈ কৰে, সেইটো আজি মই এইখিনি ছাত্ৰ ছাত্ৰীৰ মাজত কৰিবলৈ ওলাইছোঁ। ইয়াতে যিহেতু মই এটা শব্দ দিম আৰু তেওঁলোকে লিখিব, কি কি লিখিব লাগে। CRL-ত শিকাইছিলে আমাক তেনেকৈ, মই তেনেকৈ কৰি চাম বাৰু। ইয়াতে যিহেতু ক্লাছ 5, 4 তিনিটা ক্লাছৰ ষ্টুডেণ্ট আছে, গতিকে মই তেনেকৈ দলবিলাকো বহাই দিম। তেনেকৈ দি পেলাই মই কিবা এটা শব্দ লিখি পেলাই সিহঁতক কৰিব দিম। ঠিক আছে, মই ইয়াতে এটা শব্দ লিখিম। শব্দটো বৰ্ডত নিলিখোঁ, আজি পকাতে লিখিম, কাৰণ বৰ্ডত ইমান জেগা নাই। গতিকে পকাত লিখিলে তোমালোকে ধুনীয়াকৈ তোমালোকৰ যি মনত আহে তাৰ বিষয়ে সেইটো ক'বা, হ'ব? কোৱাৰ পিছত লিখিবা অকণমান, হ'বনে? বুজি পাইছা? ঠিক আছে, শব্দটো দিম মই, ইয়াতে লিখি দিম। মই ইয়াতে লিখি দিছোঁ। সকলোৱে দেখিছানে? এইটো কি হয়? ধান দেখিছে, হয়? সিহঁতক অকণমান বুজাই দিয়া হ'ল বস্তুটো কেনেকৈ লিখিব লাগে। তাৰপিছতে সিহঁতক ডাঙৰ দলত ভাগ কৰি পেলাই এজন এজনকৈ আহি পেলাই 4টামান শব্দ লিখিলে ধানৰ লগত ৰিলেশ্যন থকা। তাৰপিছত সিহঁতক সৰু দলত ভাগ কৰা হ'ল, এটা দলতে 5-6জনকৈ ভাগ কৰি দিয়া হ'ল। সিহঁতৰ মাজত আলোচনা কৰি শব্দটোৰ লগত ৰিলেটেড থকা কিছুমান শব্দ লিখিব চেষ্টা কৰিলে। যিখিনি পালে লিখিলে আৰু ধুনীয়াকৈ দলবোৰৰ লগত আলোচনা কৰি পেলাই এনেকৈ দলবোৰৰ লগত আলোচনা কৰি পেলাই ধুনীয়াকৈ লিখিলে। তাৰপিছতে ধানত সঁজুলি কোনোবাই লিখিলে ডাঙৰ কাঁচি, ঠিকে আছে, ডাঙৰ কাঁচি আমি সঁজুলি ব্যৱহাৰ কৰোঁ। আৰু কোনোবাই লিখিছিলে হাল বোৱা, লিখিছিলে ট্ৰেক্টৰ, গৰু, ম'হ, হয়, তেনেকৈ আমি হাল বোৱাওঁ। আৰু চাউল বুলি ধানৰ লগত চাউলৰ কৰিব দিয়াতে কোনোবাই লিখিলে ভাত, বিৰিয়ানী আৰু কিবা কিবি হয়, কিন্তু ভালেই লিখিছে, ভাত, বিৰিয়ানী এনেকৈ লিখিছে। আৰু ৰং, হয়, ধানৰ ৰং থাকে, তো কোনোবাই লিখিলে সেউজীয়া আৰু সোণালী, ঠিকে আছে। প্ৰথমতে কেঁচা ধানতে সেউজীয়া হয় আৰু তাৰপিছতে সোণালী ৰং হয়। মেপিংটো কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, তেওঁলোকে অলপ আনন্দিত হয়। ভাল লাগিলে নে তোমালোকৰ? ভাল লাগিলে, আনন্দিত হয় তেওঁলোকে। আৰু সিহঁতৰ শব্দ শিকিব পাৰে, শব্দ ভাণ্ডাৰৰ বিকাশ হয় আৰু গভীৰভাৱে কৰিব পাৰে তেওঁলোকে, ধুনীয়াকৈ চব বস্তু কৰিব পাৰে। আৰু লিখন বিকাশ হয়, লিখনৰ বিকাশ হ'বই, ধুনীয়াকৈ লিখিছে, গতিকে লিখনৰ বিকাশ হ'ব।